Hello students, welcome to additional brain booster classes. आज मैं भितर তোমালোকক class 9 और chapter 6 और 6.3 exercise और 3 number question तो solution কৰা হৈছে। ফিগাৰটো এইটো দিয়া হৈ আছে তোমালোকৰ ইয়াত angle AB parallel D দিয়া আছে AB DE লগত বহুত বঢ়িয়া কথা। এহাটো এটা সেটআপ হ'ব AB এটা সেটআপ হ'ব। Angle BAC 35 degree angle দিয়া হৈ আছে আৰু কৈছে CDE degree দিয়া হৈ আছে তেন্তে কৰা হৈছে angle DCE উলিওৱা DCE সেইটো angle আমাক দিয়া হৈছে angle DCE what যিহেতু AB parallel D এইটা সেটআপৰ একান্ত অন্তঃকোণবিলাক সমান হ'ব এনেকে চোৱা মাজলৈ বাদ দিলে গম পাব তোমালোকে এইটো কোণ কি হ'ব সমান একান্ত অন্তঃকোণ তেন্তে angle BSE equal angle AED 35 কিয় একান্ত অন্তঃকোণ interior angles okay আকৌ চোৱা আৰু কি হ'ব হৈ গ'ল এইটো 35 পাই গ'লো আৰু কি কৰিব আছে এতিয়া এইটো এংগল লাগে এইটো এটা ত্ৰিভুজ আকাৰ লৈ থকা নাই দেখোন ত্ৰিভুজ CDE পৰা CDE plus angle DCE plus angle CED equal 180 কিমান দিয়া হৈ আছে ফাৰ্ষ্ট D টো 53 ডিগ্ৰী প্লাস এটো সিট নাই দিয়া এটো সিট প্লাস ডি টো কিমান দিয়া আছে 35 equal 180 angle C equal 180 degree minus 53 আর 35 equal 5 angle C angle DCE ওতে মাজৰটো angle হয় দেই এনেকে লিখিছো 180 minus কৰিলে 90 হৈ গ'ল DC কিমান ওলাই গ'ল 90 বহুত সহজ অংক ইমানতে তোমালোকৰ 3 নম্বৰ শেষ হৈছে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছো নেক্সট ভিডিঅ'ত আমি 4 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন